এয়া ফুলকবিৰ লগত তিলাপিয়া মাছ জোল বনাইছোঁ বৰ টেষ্টি হয় অলৰেডি টেষ্টি হৈছিলেই খোৱাৰ পিছতহে ভইচ অভাৰ কৰি ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ তেল গৰম হৈ আছে মাছখিনি ভাজিয়ে ৰাখিছিলোঁ মাছ ভজাৰ এই প্ৰথমতেই দেখা পাইছে ক্লিপখিনি লং ফৰ্মেটত আছিলে সেইকাৰণে অলপ দেখাত হয়তো অসুবিধা হ'ব পাৰে আপোনালোকৰ এইখিনি 1.5 কেজি মাছ লগতে এইবোৰ মাছো ক'ব পাৰি মানে ৰৌৰ পোৱালিও নহয় আৰু মিৰিকা টাইপৰ কিন্তু বগা মিৰিকাটো বা বাটা বুলি কয় ইয়াত দিল্লীত বাটা বুলি কয় এইবোৰ মাছবোৰ ধুনীয়াকৈ ভাজি লৈছিলোঁ এই আগদিনাখনেই ভাজি লৈছিলোঁ এইখিনি আগদিনা ভজাৰ দিছোঁ এইখিনি কলকৰীয়াকৈ ভাজি লৈছিলোঁ যাতে জোলত নিদিলেও ডাইৰেক্ট খাব পাৰি গৰম কৰি পেলাই এনেকৈ কলকৰীয়াকৈ মাছখিনি ভাজি লৈছিলোঁ 1.5 কেজি মাছ দুটা পুঠি পুৰিকৈ আনিছিলোঁ এইখিনি মাছখিনি এই দীঘলীয়া ফৰ্মেটত ল'লোঁ কাৰণে ভিতৰত এইটো পুঠি মাছ দেখা পাইছেনে বৰ টেষ্টি দুটা মানে কি 5-6টাই ল'ব দিছিল কিন্তু মই হাতখন নলগালোঁ আৰু মাছত ভাল নালাগে মাছ গোন্ধাই এয়া এনেকৈ মাছবোৰ 2-4টাকৈ ভাজি এতিয়া তৰকাৰী বনাম এটা ক্লিপ দেখা পালে তৰকাৰী বনোৱা পালেঙৰ সৈতেও ভাজিছিলোঁ অকণমান পিঁয়াজ দিলে সোৱাদটো হয় আৰু পিঁয়াজ নিদিলেও হয় বাৰু এয়া ফুলকবিখিনি পালেঙৰ সৈতে ভজাৰ হেৰিটো দেখা পাব বেলেগ ভিডিঅ'ত বা এই ভিডিঅ'টোতো দেখা পাব পাৰি চাওঁচোন যদি এড কৰি দিওঁ মছলা নিদিয়াকৈ আৰু একদম মছলা নিদিয়া প্ৰত্যেক ৰন্ধাতে মছলা দিয়াটো পচন্দ নকৰোঁ মেইনলি মাছৰ জোলত মছলা দিয়া ইমান দৰকাৰ নাই কিছুমান মাছে বেছি মছলাদাৰ বনোৱা হয় কিন্তু এইবিলাক মাছ যিবোৰ এই মাছ এনেকৈয়ে ভাল লাগে মানে ভেজিটেবুলৰ সোৱাদটোতে মানে ভাল লাগে আৰু এইবিলাক মাছ খাবলৈ সেইটো এই জলকীয়া শুকান হৈ আছিলে ফ্ৰিজত নহ'লে ভাবিব নহয় কিবা পঁইতাচোৰা নেকি পঁইতাচোৰা নহয় সেইটো শুকান হৈ আছিলে তাৰে এটুকুৰা দি দিছোঁ বেছি শুকান হৈ গ'ল কাৰণে হেৰি হোৱা নাই মানে ইমান জ্বলা হোৱা নাই কিন্তু জোখাৰে জ্বলাটো হৈছে আৰু তিলাপিয়া আৰু খোৱাৰহে কথা আৰু খুবেই সোৱাদ হৈছিল এয়াতো অলপ কম জুইত ৰাখিছিলোঁ না মই ইফাল সিফাল কৰি থাকোঁ যে বককৈ যেতিয়া উতলে একদম বা ইমানেই ভাল লাগে নহয় খুবেই ভাল লাগে ভিডিঅ'টোত এই শ্বৰ্টবিলাকো এড হৈ গৈছে কাৰণে হয়তো ক'ৰবাত ডাবল ক্লিপ হ'ব পাৰে এয়া মিডিয়াম জুইত ৰাখিছোঁ আৰু সিজি গৈছে যাতে মাছখিনি নাভাঙক আৰু এটুকুৰা মাছ উঠাই পেলাই ৰখা হ'ল